আচলতে আমি পাৰ হওঁতে আমাৰ যিটো আলিমূৰ ঘাটত দেখিছিলোঁ মানুহ এজন উটি গৈ আছে নীলা কালাৰৰ এটা পেণ্টটো হাফ পেণ্ট নে লং পেণ্ট আমি ধৰিব পৰা নাই যিহেতু পানীত আছে আৰু টি চাৰ্টটো আমি আঁতৰৰ পৰা দেখাত ধৰিব পৰা নাই কিন্তু মূৰটো তললৈ থকা দেখি আমাৰ সন্দেহ হৈছে যিহেতু আজি কেইদিনমানৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমত খুবেই চৰ্চিত এটা বিষয় সুনীল গগৈ তেখেতো হ'ব পাৰে বুলি আমাৰ সন্দেহ হৈছে। নীলা কালাৰৰ লং পেণ্ট এটা পেটি মৰা আছে তাৰপৰা এই স্পৰ্টিং এটা পিন্ধি আছে ডিঙিটো ফালে বগা হৈ আছে উঠি আহিছে তলমুখি ফোন দি আহিছে একেবাৰে ফোন দি আহিছে এইটো 4-5 দিনমান হ'ল নেকি আন্তাজ এইটো পহুমা ঘাটত ওলাইছে গোৱালগাঁও পহুমা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।